প্ৰথমটো দিন আৰু বহাগৰ প্ৰথমটো দিনত আমি অসমীয়া ৰাইজে মানুহ বিহু হিচাপে জ্যেষ্ঠজনৰ সেৱা লওঁ আৰু সেই একেই পৰম্পৰা ৰক্ষা কৰি নলবাৰী হৰি মন্দিৰত আমি যিখন বিহু অনুষ্ঠিত কৰোঁ এই বিহুৰ লগত সংগতি ৰাখি নলবাৰী সমাজ জীৱনৰ প্ৰায় 5 শতাধিক জ্যেষ্ঠ লোকক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলক বিহুৱান যাচি তেখেতসকলৰ সেৱা লৈ ভৱিষ্যতৰ দিনৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আৰু তেখেতসকলৰো সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত আজি এই জ্যেষ্ঠজনৰ আশীষ গ্ৰহণ কাৰ্যসূচী সমাপন হৈছে। ইয়াত মুকলি বিহু একেলগে চলিছে আৰু সকলো জ্যেষ্ঠ বা আমাৰ ইয়াত উপস্থিত সকলোৰে আমাৰ বিহুৰ যি জলপান অসমীয়া জলপান সকলোৱে গ্ৰহণ কৰি এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আমি আজি বিহু পালন কৰিছোঁ। অহাকালি আমি গৰ্ডন খেলপথাৰত এটা পৰিকল্পনা কৰিছিলোঁ যে নলবাৰী জিলাৰ যিসকল বিহুৱতী বা আমাৰ ঢুলীয়া আছে সকলোৱে মিলি যাতে একেলগে এখন সুন্দৰ বিহু সামাজিকভাৱে কৰিব পাৰোঁ আৰু আমি আশা ৰাখিছিলোঁ যে 1,500-2,000 হয়তো হ'ব। এতিয়ালৈকে প্ৰায় 3,000 অতিক্ৰম কৰিলে। এই 3,000 নাচনী ঢুলীয়াই একেলগে গৰ্ডন খেলপথাৰত কালি অনুষ্ঠান পৰিৱেশন কৰিব আৰু মই ভাবোঁ ইয়ে আমাৰ নলবাৰীত বিহুৰ এটা পৰিৱেশ বা বিহুৰ প্ৰশিক্ষণ বিহুত নতুন প্ৰজন্মৰ সংযোজন ইত্যাদিয়ে বহুত আগবঢ়াই লৈ যাব। সেইকাৰণে মই সকলোকে শুভেচ্ছা তথা ধন্যবাদ জনাইছোঁ।